নমস্কাৰ। বৰ্তমান আমি উপস্থিত আছোঁ গুৱাহাটী স্থিত যি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। আমি এই বিমানবন্দৰৰ সমীপত আহি উপস্থিত হৈছোঁহি আৰু মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া চাওক, এটা অভিযোগ আছে, আদানী গ্ৰুপে ইয়াৰে যিবিলাক ডিভাইডাৰ আছে আৰু যিবিলাক যি উপপথ আছে, এই উপপথ সম্পূৰ্ণৰূপে বন্ধ কৰি পেলাইছে। তেওঁলোকে ময়মতালি আৰম্ভ কৰিছে আৰু এই অভিযোগ আজি নহয়, আৰম্ভণিৰ পৰাই যেতিয়া এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আদানী গ্ৰুপে যেতিয়াৰ পৰাই লৈছে তেতিয়াৰ পৰা ইয়াতে বহু ময়মতালি আৰম্ভ কৰিছে আৰু ৰাইজৰ অভিযোগ তেওঁলোকে ইয়াৰে ডিভাইডাৰসমূহ সম্পূৰ্ণৰূপে অনৈতিকভাৱে বন্ধ কৰিছে। আৰু ইতিমধ্যে আমি আজাৰাস্থিত যি ইয়াৰে প্ৰশাসন আছে, যি থানা আছে, আজাৰা থানা আছে, আমি তাৰ লগত যোগাযোগ কৰিছিলোঁ তেওঁলোকৰ সৈতে। আৰু আজাৰা থানাৰ পৰা স্পষ্টভাৱে আমাক জনাইছিলে যে এনেকুৱা ধৰণৰ কোনো ধৰণৰ তেওঁলোকে নটিফিকেশ্যনৰ কথা তেওঁলোক জ্ঞাত নহয়, যাৰ বাবে আজি এনেকুৱা এটা স্থিতি ইয়াতে উদ্ভাৱন হৈছে। ইয়াৰে যিবিলাক গাড়ী চালক আছে, যিবিলাক ইয়াতে পেচেঞ্জাৰ আহিছে, তেওঁলোকে এই ডিভাইডাৰৰ যি ব্লক কৰি পেলাইছে, এই আদানী গ্ৰুপে এই ডিভাইডাৰ ব্লক কৰাৰ ফলত তেওঁলোকে ইতিমধ্যে বহুতো আহুকালৰ সন্মুখীন হৈছে। মই সতীৰ্থক দেখিবলৈ অনুৰোধ জনাইছোঁ। এয়া চাওক, আৰু মই আনখন স্ক্ৰীণত গৈছোঁ। আনখন স্ক্ৰীণত আমি ইতিমধ্যে যিখিনি ভিজুৱেল কালেকশ্যন কৰিছোঁ, কেনেকৈ তেওঁলোকে ব্লক কৰি ৰাখিছে, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে ইয়াৰে একাংশ সংগঠনৰ নেতৃত্ব। যিহেতুকে আপোনালোকক জ্ঞাত যে আদানী গ্ৰুপে এই যিটো এয়াৰপৰ্ট, এই এয়াৰপৰ্টটো যেতিয়াৰ পৰা তেওঁলোকে হেণ্ড অভাৰ লৈছে তেতিয়াৰ পৰা বহু ধৰণৰ ময়মতালি কৰিবলৈ আৰম্ভ কৰিছে। আৰু ইতিমধ্যে ইয়াৰে যিবিলাক ডিভাইডাৰ আছে, ৰাস্তা আছে, সকলো তেওঁলোকে নিজাববীয়াকৈ ব্লক কৰিছে। আৰু আমি ইতিমধ্যে গম পাইছোঁ যে প্ৰশাসনৰ লগত তেওঁলোকৰ যুক্ত হোৱা নাই। এই ক্ষেত্ৰত আপুনি কি ক'ব? নাই, আচলতে চাওক, আদানী গ্ৰুপৰ সম্পূৰ্ণ আচলতে এই ৰাষ্ট্ৰীয় ঘাইপথটোক লৈ পেলাই তেওঁলোকৰ ময়মতালি চলি আছে বৰ্তমান। আমি এইকাৰণে ময়মতালি চলা বুলি ক'ব লগা হৈছে যে আৰক্ষী প্ৰশাসনে তেওঁলোকে জ্ঞাত নহয় এই বিষয়টোৰ ওপৰত। আৰক্ষী প্ৰশাসন যদি জ্ঞাত নহয়, তেওঁলোকে আৰক্ষী প্ৰশাসনৰ ঊৰ্ধত নেকি আদানী গ্ৰুপ? যদি ঊৰ্ধত নহয়, যে আপোনালোকে কৈছে যে এইটো এক্সিডেণ্ট জোন এৰিয়াৰ কাৰণে আমি গোটেইবিলাক ডিভাইডাৰ আমি ব্লক কৰি থৈছোঁ, যে আপোনালোকে জিলা প্ৰশাসনক কিহৰ কাৰণে যোগাযোগ কৰা নাই? তেওঁলোকে ঘোষণা কৰি পেলাই তেওঁলোকে বিভাগীয়ভাৱে ব্যৱস্থা ল'ব নহয়। এইটো আপুনি 6টা ৰাস্তা, 6 লেনযুক্ত যিটো ৰাস্তা আছে, এই ৰাস্তাটো গোটেই সম্পূৰ্ণকৈ আপোনালোকে বন্ধ কৰি দিব নেকি? কেৱল এই ৰাস্তাটোৰে কেৱল এয়াৰপৰ্ট অথৰিটি বা এয়াৰপৰ্ট কেৱল চলি থকা নাই, ইয়াৰ এই ৰাস্তাটোৰ ওচৰত সকলো অনুষ্ঠান প্ৰতিষ্ঠান, বিভিন্ন ধৰণৰ স্কুল কলেজ ইয়াতে আছে। কিন্তু আপোনালোকে আৰক্ষী প্ৰশাসনৰ আচলতে নাকৰ তলেৰে এই ঘটনাবিলাক কেনেধৰণে হৈ আছে, যে আপোনালোকে কিবা জ্ঞাত হয়নে নহয় এইবিলাকৰ বিষয়ত? আৰক্ষী প্ৰশাসনক আমি প্ৰশ্ন কৰিব ওলাইছোঁ আপোনালোকৰ মাধ্যমেদি, যে আপোনালোকে জ্ঞাত হয়নে নহয় যে পথচাৰীত যে ইমান যে এনেকুৱা ধৰণৰ যে অসুবিধা যে হৈ আছে, আপোনালোকে এই 2-3 মাহ পিছতে সাৰ পায় নেকি কথাবিলাক? আৰু তাকো আমি যোগাযোগ কৰাৰ পিছত, যে সংবাদ মাধ্যম আৰু সংগঠনৰ মানুহে যেতিয়া যোগাযোগ কৰে, তেতিয়াহে তেওঁলোকে ইয়াতে ঘটনাস্থলীত উপস্থিত হয়। কিহৰ কাৰণে? আপোনালোকৰ কি তেওঁলোকৰ লগত কথা বাৰ্তা একো নচলে নেকি? তাৰে কাৰণে আপোনালোকৰ মাধ্যমেদি এটা কথা আমি ক'ব বিচাৰিছোঁ যে আৰক্ষী প্ৰশাসন তথা আদানী গ্ৰুপৰ যিসকল দায়িত্বপ্ৰাপ্ত বিষয়া আছে, যে এই বিষয়বস্তুটো সোনকালে তেওঁলোকে সমাধান কৰক, নহ'লে কিন্তু অতি শীঘ্ৰে আমি কিন্তু প্ৰতিবাদী কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হ'ম। এইকাৰণে বাধ্য হ'ম, তেওঁলোকৰ ময়মতালিৰে এই এয়াৰপৰ্টখন যদি চলাম বুলি যদি তেওঁলোকে ভাবিছে, তেওঁলোকে এইটো ভুল ভাবিছে। হয়, এয়া এগৰাকী জাতীয় সংগঠনৰ নেতৃত্ব। আৰু মই পুনৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, কাৰণ আনখন স্কুলত আমি ইতিমধ্যে দেখুৱাই গৈছোঁ। ইয়াৰে যিখিনি জিলা প্ৰশাসন আমি অহাৰ উমান পাই তেওঁলোকে, এয়া চাওক, মই দেখুৱাবলৈ অনুৰোধ যে এয়া এখন ই ৰিক্সা আহি ৰাস্তাৰ ওপৰতে ৰাখিছে। তেওঁলোকে যিটো অভিযোগ কৰিছে যে এই পথটো ব্লক নকৰিলে ইয়াতে হেনো এক্সিডেণ্ট হ'ব, কিন্তু এই ৰিক্সাখনত যিখিনি পেচেঞ্জাৰ আহিছে তাত যেনেকৈ ৰাখিছিলে, এই পেচেঞ্জাৰসমূহ অহাৰ ফলত ইয়াতে যেনেকৈ এই 6 লেনযুক্ত যিটো পথ আছে, এইটোৰ ওপৰত ৰখাৰ ফলত নিশ্চয় এক্সিডেণ্ট হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তেনে এটা অৱস্থাত মই কিছু আগুৱাই আহিবলৈ মই অনুৰোধ জনাইছোঁ। এয়া এখন চাওক, ফলক লগাইছে তেওঁলোকে, ন' পাৰ্কিং ফলক এখন লগাইছে, 50 মিটাৰ ব্যাসৰ দৰে এখন ন' পাৰ্কিং ফলক লগাইছে। তাত তেওঁলোকে উল্লেখ কৰিছে 2000 টকা ফাইনৰ কথা উল্লেখ কৰিছে। কিন্তু আমি যিখিনি গম পাইছোঁ, এই প্ৰশাসনে এইখন লগাইছে নে আদানী গ্ৰুপে লগাইছে, এতিয়ালৈকে সেই কথা স্পষ্ট হৈ পৰা নাই। প্ৰশাসনৰ ইয়াতে বেনাৰ লগাইছে যদিও আজাৰা আৰক্ষী থানা কিমান দূৰ এই বেনাৰখনৰ জ্ঞাত আমি নাজানো। আৰু মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, এয়া চাওক কেনেকৈ তেওঁলোকে যিটো চাবৱে আছে সেইটো কেনেকৈ তেওঁলোকে ব্লক কৰি ৰাখিছে। আৰু লগতে যিটো ডিভাইডাৰ আছে, মই ডিভাইডাৰলৈকে যাবলৈ মই অনুৰোধ জনাইছোঁ। এয়া ডিভাইডাৰ তেওঁলোকে বন্ধ কৰি পেলাইছে, যাৰ ফলত সেইফালে যিখিনি পথচাৰী আহি এয়াৰপৰ্টলৈ আহিবলৈ তেওঁলোকে যত্ন কৰে, তেওঁলোকে আহিব নোৱাৰে, বা তেওঁলোকে গাড়ীসমূহ সেইটো বাৰে ৰাখি খোজ লৈ ইফালে আহিব লাগে। এইটো এটা এক্সপ্ৰেছ হাইৱে হয়। এয়া মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কেনেদৰে ইয়াতে এটা অৰাজকতা সৃষ্টি কৰি ৰাখিছে আদানী
আদানী গ্ৰুপে। মই পুনৰ গেটৰ ওচৰলৈকে যাবলৈ মই চেষ্টা কৰিছোঁ। এয়া হ'ল আদানী গ্ৰুপৰ মইমতালি, যিটো মইমতালিৰে আজি এয়া বৰঝাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তেওঁলোকে নিজৰ মইমতালিৰে ইয়াতে কাম কৰি গৈছে। এতিয়া পুনৰ গেটৰ সন্মুখলৈ যাবলৈ চেষ্টা কৰিছোঁ, কাৰণ মই পুনৰ দেখাইছোঁ, এখন গাড়ী দেখুৱাইছোঁ। এয়া চাওক, ৰাস্তাৰ ওপৰত গাড়ীখন ৰাখিছে। তেওঁলোকে প্ৰথম অহাৰ লগে লগে আমি যেতিয়া যোগাযোগ কৰিছিলোঁ, তেওঁলোকে কৈছে যে ইয়াতে এক্সিডেণ্ট হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তো তেনে এটা অৱস্থাত এই যিটো 6 লেনযুক্ত পথ, তাৰ ওপৰত কেনেকৈ গাড়ীখন ৰাখিব লগা হৈছে, এই আদানী গ্ৰুপৰ ব্যক্তিসকলে আমাৰ যি বাতৰি আছে, এই বাতৰিৰ জৰিয়তে তেওঁলোকে অলপ প্ৰত্যক্ষ কৰক। কাৰণ এইটো এটা ৰাজহুৱা এটা সম্পত্তি, এটা হ'ল চৰকাৰৰ সম্পত্তি, যিটো তেওঁলোকে অধিগ্ৰহণ কৰিছে বুলি ক'ব লাগিব, অবৈধভাৱে অধিগ্ৰহণ কৰিছে। এয়া হ'ল আদানী গ্ৰুপৰ মইমতালি, যিটো মইমতালি আৰম্ভণিৰ পৰা আমি প্ৰত্যক্ষ কৰি আছোঁ। আৰু ইয়াতে আৰু একাংশ সংগঠনৰ নেতৃত্ব আহি উপস্থিত হৈছেহি। আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম, যিহেতুকে আজি ৰাতিপুৱাৰ পৰা আমি আপোনালোকৰ সৈতে প্ৰশাসনৰ লগত যোগাযোগ কৰিছিলোঁ যে আদানী গ্ৰুপে অবৈধভাৱে ইয়াতে ৰাস্তা ব্লক কৰিছে, ডিভাইডাৰ ব্লক কৰিছে। এই সন্দৰ্ভত আপুনি কি ক'ব? এই সন্দৰ্ভত এই কথাটো আচলতে মানে আৰক্ষী প্ৰশাসনক নচাত কৰি কিনে যদি তেওঁলোকে নিজৰ মইমতালি চলাই, এই বস্তুটো আমি গ্ৰহণযোগ্য বুলি নাভাবোঁ। ইয়াতে যেনেকৈ ক'লোঁ, ইয়াতে বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানবিলাক আছে, স্কুল আছে, ইয়াতে হোটেল আছে, ইয়াতে স্থানীয় লোক থাকে। আমাৰ যিখিনি অসুবিধা হ'ব, তেওঁলোকে এই কথাখিনি ভাবিছেনে? কিবা এটা বস্তু, এটা ডিচিজন লোৱাৰ আগতে ইয়াৰে লোকেল মানুহৰ লগত কথা পাতিছেনে, আলোচনা কৰিছেনে? আলোচনাটো কৰিব লাগিছিল। ইয়াতে অকলতো এজন দুজন মানুহ নাথাকে, বিভিন্ন ধৰণৰ ইয়াতে স্থানীয় লোক আছে, বহুত মানুহ থাকে ইয়াতে বসবাস কৰে। তেওঁলোককতো এবাৰো সোধা নাই। তেওঁলোকৰ কথাবিলাক নচাত কৰি, আৰক্ষী প্ৰশাসনক নচাত কৰি, নেশ্যনেল হাইৱে অথৰিটিক নচাত কৰি তেওঁলোকে নিজৰ যদি মইমতালি চলায়, তেওঁলোকে এই বস্তুটো পাহৰি গৈছে নেকি? তেওঁলোকৰ অথৰিটিটো অকল ভিতৰতহে আছে, বাহিৰতো নাই। নেশ্যনেল হাইৱে এইটো এটা ব্লক কৰাৰ কাৰণে কোনে তেওঁলোকক অথৰাইজ কৰিছে? যদি অথৰাইজ কৰিছে, এইটো আমাক দেখাওক, কিবা এটা লিখিত দেখাব লাগিব যে আমাক অথৰাইজ কৰিছে, অমুক অমুক আমি যে ইয়াতে ব্লক কৰিব পাৰোঁ। আৰু অকল এইটো ব্লক কৰা বুলি নহয়, ইয়াতে বহুত ডাঙৰ এটা চিণ্ডিকেট চলি আছে। মই কৈ আছোঁ এই কথাটো, ইয়াতে চাকৰি কৰাৰ কাৰণে আমাৰ স্থানীয় লোকক যদি ইয়াতে চাকৰি দিব লাগে, ল'ৰা মানুহক পইচা দাবী কৰা হয় ইয়াতে। তাৰে গোটেইখিনি তথ্য আমাৰ তাত আছে। ছোৱালী মানুহক বহুত বেয়া ধৰণৰ মেছেজ কৰা হয় ইয়াৰে এমপ্লয়ৰ ফালৰ পৰা। আমি ইয়াতে পেটিশ্যনত দিছিলোঁ, এতিয়ালৈ কিন্তু একো একশ্যন হোৱা নাই। ল'ৰাজনৰ নাম মই এতিয়া মুকলি নকৰোঁ, কাৰণ এই পেটিশ্যন যিহেতু কৰিছোঁ, আমি এইটো অতি শীঘ্ৰে কম কথাটো নামটো। কিন্তু আৰু ইয়াতে এটা পাৰ্কিঙৰ স্কেম। ইয়াতে কোনোবা যদি ড্ৰপ কৰিব আহে, ইয়াতে 10 মিনিট পাৰ্কিং ফ্ৰী থাকে, কিন্তু যেতিয়া এক্সিটৰ ফালে যায়, তাতে 10 মিনিট তেওঁলোকে চিকিউৰিটি গাৰ্ডে কথা পাতোঁতে লগাই দিয়ে। তাৰে ফলত কি হয়, গাড়ীখনে পইচা দিব লগা হৈ যায়, মানে পইচা দিয়াটো বাধ্যতামূলকে হৈ যায়। এনেকুৱা ধৰণৰ যদি স্কেমবিলাক হৈ থাকে, এইটো গ্ৰহণযোগ্য নহয়। এইটো সম্পূৰ্ণ আদানীৰ মনমতি হিচাপত চলি আছে। কাৰণ আমাক ছাৰ্ভিচ ৰোডতো ৰাখিব নিদিয়ে গাড়ী, বা ৰাখিলেও মানুহ ধৰিলেও 1-2 কিলোমিটাৰ দূৰৰ পৰা ঘূৰাই লৈ আহিব লাগে। এই মাজত দেখিছে আপোনালোকে চব বন্ধ কৰি থৈ দিছে, ফটো খোলা নাই। আৰু আদানীক ক'লে, মানে পালচাৰক ক'লে কয় কি মই ক'ব নোৱাৰোঁ, সেইটো চিকিউৰিটি জানে, সেনেকুৱা কয়। চিকিউৰিটি ক'লে আমাক ওপৰতে একো কোৱাই নাই, আমি গাড়ীখন দিবই লাগিব। আমি ইয়াৰে লোকেল হৈ আমি কি কৰিম কওক? এতিয়া ছাৰ্ভিচ ৰোড ৰাখিব নোৱাৰোঁ, ফটো ৰাখিব নোৱাৰোঁ, গাড়ীখন ক'ত থৈ আমি ভাড়া মাৰিম? আমিতো গাড়ী কি ফাইনেন্স দিবই লাগিব। আমি গাড়ীখন ক'ত ৰাখি কেনে ভাড়া মাৰিম? আমাৰ ইমানেই সমস্যা হৈছে, বহুত বেছি সমস্যা হৈছে আমাৰ। এয়া তেওঁলোকৰ বহু অভিযোগ আমি ইতিমধ্যে শুনিবলৈ পাইছোঁ। এগৰাকী জাতীয় সংগঠনৰ নেতৃত্বৰ পৰা বিভিন্ন ধৰণৰ স্কেমৰ কথা শুনিলে, তেওঁলোকৰ ব্যৱহাৰৰ কথা শুনিবলৈ পালে। আৰু আনখন স্ক্ৰীণত আমি আপোনালোকক ইয়াৰে যিবিলাক তেওঁলোকে ডিভাইডাৰ ব্লক কৰি ৰাখিছে, আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ইতিমধ্যে ইয়াৰে স্থানত আহি আমি উপস্থিত হৈ আদানী গ্ৰুপৰ একাংশ ব্যক্তিৰ লগত আমি যোগাযোগ কৰিছিলোঁ। আৰু তেওঁলোকে স্পষ্টভাৱে আমাক ক'ব পৰা নাছিলে তেওঁলোকে কিয় ব্লক কৰিছে। তেওঁলোকৰ কোনো প্ৰশাসনৰ পৰা যে অনুমতি নাই, সেয়া আমি নিজে কনফাৰ্ম হৈ লৈছিলোঁ। ইতিমধ্যে আজাৰা থানাৰ লগতে আমি যোগাযোগ কৰিছিলোঁ, আৰু তেওঁলোকৰ পৰা আমি জানিব পাৰিছিলোঁ যে প্ৰশাসনৰ লগত তেওঁলোকে কোনো ধৰণৰ যোগাযোগ নকৰাকৈ আদানী গ্ৰুপে ইয়াতে ৰাস্তা আৰু যিবিলাক ডিভাইডাৰ আছে সম্পূৰ্ণ ব্লক কৰিছে। আৰু এই চেগতে মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ, অতি সোনকালে আদানী গ্ৰুপক নাকি লগাওক, আৰু ৰাইজৰ বাবে যি পথচৰ এই পথ ব্যৱস্থা কৰা হৈছে, ৰাইজৰ বাবে উন্মুক্ত হৈ ৰখাৰ ক্ষেত্ৰত প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু এইখিনিকে প্ৰাৰ্থনা মেলাই মাৰিছোঁ। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।